বৰ্তমান সময়ত চৰকাৰী আঁচনি পাবলৈ হ'লে আপোনাৰ বেংক একাউণ্টৰ লগত ডিবিটি লিংক থকাটো বাধ্যতামূলক। যদি আপোনাৰ বেংক একাউণ্টৰ লগত ডিবিটি লিংক নাথাকে তেতিয়াহ'লে কিন্তু আপুনি চৰকাৰী আঁচনিবিলাক নাপাব। আপোনালোকে নিজৰ বেংক একাউণ্টৰ লগত ডিবিটি লিংক কেনেকৈ কৰিব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে ক্ৰম ব্ৰাউজাৰত এনেকৈ আহি যাব, আপোনালোকে নিজে মোবাইলতো কৰিব পাৰে। ঠিক আছে, মই আপোনালোকে যেনেকৈ কৈ আছোঁ তেনেকৈ কৰিব। ইয়াত প্ৰথমে আপোনালোকে NPCI বুলি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ আগত যিটো প্ৰথম লিংক আহিব ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে এবাউট কাষ্টমাৰ, ওপৰত দেখা পাইছে ইয়াত কাষ্টমাৰ যিটো অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰিব আৰু তলত আহিব ভাৰত আধাৰ সিডিং এনেবল বেছ, এইটো অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত নেক্সট আৰু এটা পেজ এনেকৈ খোল খাই যাব। ঠিক আছে, ইয়াত আপোনালোকে লেফ্ট চাইডত দেখা পাইছে আপোনাৰ আধাৰ সিডিং ডিচিডিং। ঠিক আছে, ইয়াত আপোনালোকে এইটো অপশ্যনত আপোনালোকে ক্লিক কৰিব আৰু ইয়াত আপোনাৰ আধাৰ নাম্বাৰ যিটো আছে সেই আধাৰ নাম্বাৰটো আপোনালোকে দি দিব। যদি আপোনালোকে ফ্ৰেছ আপোনালোকে ডিবিটি লিংক কৰিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে সিডিং বুলি দিব, আৰু যদি আপোনালোকে লিংকটো কাটিব বিচাৰি আছে তেতিয়াহ'লে ডিচিডিং বুলি দিব। ঠিক আছে, মই যিহেতু লিংক কৰিম এইকাৰণে মই সিডিং বুলি দিলোঁ। তাৰপিছত এনেকৈ আপোনালোকে আধাৰ নাম্বাৰটো ধুনীয়াকৈ ফিল কৰি দিব। ঠিক আছে, আধাৰ নাম্বাৰটো ফিল কৰাৰ পিছত আপোনালোকে ছাইডত দেখা পাইছে সিডিং আৰু ডিচিডিং। ঠিক আছে, ইয়াৰ পৰা আপোনালোকে কি কৰিব, যদি লিংক কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে সিডিং বুলি অপশ্যনটো সিলেক্ট কৰিব। তাৰপিছত আপোনালোকে চিলেক্ট ইউৰ বেংক, আপোনাৰ কোনটো বেংকৰ লগত আপুনি ডিবিটি লিংক কৰিব বিচাৰে সেই বেংকৰ নামটো আপুনি চিলেক্ট কৰিব। তাৰপিছত ইয়াত সিডিং টাইপ আপোনালোকে ফ্ৰেছ নে একদম নতুন লিংক কৰিব বিচাৰিছে নে বেলেগ বেংকৰ পৰা মুভ কৰিব বিচাৰিছে সেইটো আপোনালোকে যিটো অপশ্যন হয় সেইটো আপোনালোকে দিব। মই যিহেতু নতুন কৰিম একদম ফ্ৰেছ সেইটো মই সিলেক্ট কৰিলোঁ। তাৰপিছত বেংকৰ একাউণ্ট নাম্বাৰ যিটো আছে তলত আপুনি একাউণ্ট নাম্বাৰটো দিব, কনফাৰ্ম কৰিব আৰু আপুনি তলত স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত আপুনি কেপচাৰ কোডটো ধুনীয়াকৈ ফিল কৰিব। ঠিক আছে, কেপচাৰ কোডটো ফিল কৰাৰ পিছত আপুনি তলত দেখা পাইছে ছাবমিটৰ এটা বুটাম আহি আছে, ছাবমিটত আপুনি ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত টাৰ্মছ এণ্ড কণ্ডিশ্যন আহিব। আপোনালোকে একদম স্ক্ৰল ডাউন কৰি তলত আহিব আৰু এগ্ৰি টু কণ্টিনিউত আপুনি ক্লিক কৰি দিব। ঠিক আছে, ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত যিটো আধাৰ কাৰ্ডৰ লিংক থকা মোবাইল নাম্বাৰ আছে সেই মোবাইলত এটা OTP যাব। সেই OTPটো ইয়াত আপুনি ধুনীয়াকৈ ফিল কৰিব লাগিব। তাৰপিছত আপুনি কনফাৰ্মত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পপ আপ আহি যাব। ঠিক আছে, ইয়াত আপোনালোকে কি কৰিব, কনফাৰ্ম কৰিব। ঠিক আছে, তাৰপিছত আপোনালোকে ৱেইট কৰিব। ৱেইট কৰাৰ লগে লগে আপোনাৰ আগত নেক্সট আৰু এটা পপ আপ এনেকৈ খোল খাই যাব। ইয়াত আপোনালোকে দেখা পাইছে আধাৰ্ছ সিডিং ইন পেণ্ডিং ষ্টেটাছ। ঠিক আছে, ইয়াত কাইণ্ডলি চেক আফটাৰ চাম টাইম ইউৰ ৰেফাৰেঞ্চ নাম্বাৰ এনেকৈ অপশ্যনটো আহি যাব। অলপ সময় ৱেইট কৰিব আপোনালোকে। ৱেইট কৰাৰ লগে লগে কি হ'ব, আপোনাৰ যিটো আধাৰ সিডিংটো আপোনালোকে ৰিকুৱেষ্ট কৰিছে সেই ৰিকুৱেষ্টটো আপোনাৰ ছাকচেছফুলি এনেকৈ আহি যাব। ঠিক আছে, আপোনালোকে দেখা পাইছে ইয়াত আধাৰ সিডিং ছাকচেছফুলি আহি গ'ল। ইউৰ আধাৰ নাম্বাৰ ছাকচেছফুলি সিডিংটো আপোনাৰ যিটো বেংকৰ লগত লিংক কৰিব বিচাৰে সেই বেংকৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ যাব। ঠিক আছে, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেতিয়াহ'লে আমাৰ এই পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।